বিকশিত অসমৰ নগ্ন স্বৰূপ শহুৰৰ ঘৰলৈ বলেৰো পিকআপ লৈ আহি বিপদত পৰিল জোৱাই ট্ৰেক্টৰ সহায়ত উদ্ধাৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ চৰকাৰক দৃষ্টিগোচৰৰ কামনা বঙাইগাঁও জিলাৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডৰ এটা পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সামান্য বৰষুণ পৰিলে এই পথেৰে যাব নোৱাৰে দুচকীয়া চাৰিচকীয়া বাহন চাওক বলেৰো পিকআপ এখন নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ ৰাস্তাত একাঠো বোকাৰ মাজত ৰৈ আছে শহুৰেকৰ ঘৰলৈ আহি ৰাস্তাত বেয়াকৈ ফচি যোৱাৰ বাবে বেচেৰাৰ মনত বহু দুখ লাগিল এয়া হৈছে নতুনকৈ ঘোষণা হোৱা সৰ্জনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডৰ দৃশ্য বাট পথ দুৰৱস্থাৰ বাবে গাঁওখনলৈ নাহে এম্বুলেন্স বা আন কোনো বাহন এয়া পথ নে পথাৰ ধৰিবই নোৱাৰি ফলত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে পথটো নিৰ্মাণৰ বাবে চৰকাৰক দৃষ্টিগোচৰ কামনা কৰিছে ভুক্তভোগী লোকসকলে নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ আমাৰ বহুতবাৰ কোৱা হ'ল চৰকাৰ আবেদন জনোৱা হ'ল বহুত নিউজ হ'ল কিন্তু আমাৰ নাম্বাৰপাৰা প্ৰাৰ্থীৰ কোনো চৰকাৰৰ পৰা বা এমএলএ বা পঞ্চায়তৰ পৰা কোনো আওকাণ নকৰে বিৰাট অসুবিধা হৈছে আমি ৰোগীলৈ যাব নোৱাৰোঁ কিবা বস্তু লৈ যাব নোৱাৰোঁ গাড়ী দি ল'ৰা ছোৱালী স্কুলত যাবলৈ টান পায় ৰাস্তা বেয়া কিমান কম তিনিবাৰ এমএলএ হ'ল কিন্তু আমাৰ এই নাম্বাৰপাৰাটো আজিলৈকে ৰাস্তাটো নহ'ল এতিয়া ভাবিছে ৰাইজে ভাবি আছে ময়ো ভাবি আছোঁ যে এইখন সমষ্টিত মতা এমএলএ কাম নহ'ব মাইকী এমএলএ হ'লে কিজানি ৰাস্তাটো হ'ব আৰু কিমান চাম এইটো ৰাইজেও কৈ আছে আমিও কৈ আছোঁ যে মতা এমএলএৰ কাম নাই তিনিবাৰ এমএলএ হৈ গ'ল এতিয়া মাইকী এমএলএ হ'লে কিজানি আমাৰ ৰাস্তা হ'ব যে দুখৰ বিষয়ে চৰকাৰ আহ্বান জনাইছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে কিবা কৰি হ'লেও ৰাইজৰ যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে চৰকাৰ যে একদম পৰিৱৰ্তনশীল গতিকে চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান নজনাই আমি কাক জনাম চৰকাৰ যি পাৰ্টিৰে হওক চৰকাৰ আমাৰ চৰকাৰ সেইকাৰণে চৰকাৰক আমি আহ্বান জনাম যেহেতু আমাৰ গাঁৱৰ এই পঞ্চায়তৰ পৰা কোনো নকৰে এমএলএ নকৰে ডাইৰেক্ট আমি চৰকাৰক জনাব লাগিব চৰকাৰে মানুহ পঠাই দিয়ক এটা কমিটি কৰি পঠাই দিয়ক যে কোনখন গাঁৱত কেনেকুৱা ৰাস্তা ঘাট হৈ আছে আহি আছোঁ এটা শ্বশুৰ ঘৰত বিয়া পাতিছোঁ এইখিনি ভালেই পালোঁ হাতে ইমান যে বেয়া মই গমেই পোৱা নাই যে ৰাস্তা এনেকৈ বেয়া থাকিব তাহলে এতিয়া ফাঁচি গ'ল আৰু গাড়ীটো কি কৰিম এই ঠাইখনৰ নাম কি নম্বৰপাৰা বুলি কয় আপুনি আহিছিল ক'ত মই শ্বশুৰ ঘৰত বিয়া পাতিছোঁ অঁ কেইটা বজাত এইটো ফাঁচি গৈছে এইটো হ'ব 10টামান বজাত ৰাতি অঁ ৰাতি এতিয়া কেইটা বাজে এতিয়া হ'ল মৰ্ণিং আপোনাৰ 8টা এতিয়া উঠাব পৰা নাই গাড়ীখন নাই উঠা ৰাতি কোনো যোগাৰেই নাই এইটো প্ৰশাসন বা চৰকাৰক কি আহ্বান জনাব এই গাঁৱৰ ৰাইজৰ মানুহ ইমান ৰাইজৰ বসন্তি এইটো ৰাস্তা ঘাট নাই একো নাই এইটো ৰাস্তাটো ঠিক কৰিব লাগে ইমান বসতি জেগাত এনেকুৱা ৰাস্তা থাকে নেকি এতিয়া কাউন্সিলৰ আছে গাঁও পঞ্চায়ত আছে সেইবিলাক মানুহ কৰি সেনে ৰাস্তাটো ঠিক কৰিব লাগে বেছিতো আৰু মেজৰ কাম নহয় ইয়াতে অলপ চলপ চেনগেল টেনেল 3-4 ইয়াৰ মানুহ দি দিলে হয় ৰাস্তাটো ক্লিয়াৰ হৈ যায় বেছি কামৰ বেছি খৰচাও নাহে তাকো ৰাস্তাটো নকৰে ইমান দিন ধৰি বেয়া হৈ আছে প্ৰত্যেক বছৰত এনেকৈ ডিষ্টাৰ্ব পায় মানুহবিলাক ইমান দিন পৰা মই আজি ইয়াতে 8 বছৰ ধৰি বিয়া পাতিছোঁ এনেকৈ মানুহবিলাক কষ্ট কৰি খোজকাঢ়ি আহি ৰাস্তাটোত জীৱন যাপন কৰি আছে এইসব চৰকাৰৰ কাছে আবেদন যে ৰাস্তাটো যিমান সোনকালে পাৰে এই মানুহবিলাক সহায় কৰক ৰাস্তা ঘাট নাথাকিলে মানুহৰ বহুত অসুবিধা গাড়ী ঘোড়া লৈ এই খোজকাঢ়ি ক'ৰ পৰা মানুহবিলাক যায় আহে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত